Hello students, welcome to ClassFix board exam YouTube channel which is part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ ইকনমিক্স সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন। তো তোমালোকে ইকনমিক্স পৰীক্ষাৰ বাবে কি কোৱেশ্চন প্ৰিপেয়াৰ কৰি যাবা যাতে তোমালোকৰ কোৱেশ্চন বিলাক পৰীক্ষাত কমন পৰে। ইউজুৱেলি ফাৰ্স্ট ইয়াৰত ষ্টুডেণ্টছ সকলে সিমান কনসেন্ট্ৰেশনত নপঢ়ে, সো পৰীক্ষাৰ আগত তেওঁলোকৰ প্ৰিপাৰেশ্যন কৰে। ফাৰ্স্ট ইয়াৰত অলপ ৰিলেক্সে থাকে ষ্টুডেণ্ট বিলাকে বেছি। তো যি কি নহওক আমি মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আমি পঢ়ি যাম, যিকেইটাৰ পৰা পৰীক্ষাত প্ৰায় কুৱেশ্যন আহে আৰু এইকেইটা পঢ়িলে আমি পৰীক্ষাত খুব ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিম। চ' ফাৰ্ষ্ট অফ অল ইকনমিক্সৰ তোমালোকৰ দুটা পেপাৰ আছে, এটা হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান, আনটো হৈছে পৰিসংখ্যা। চ' ব্যষ্টিবাদীৰ পৰা তোমালোকৰ 40 নম্বৰৰ কুৱেশ্যন আহিব আৰু পৰিসংখ্যাৰ পৰা তোমালোকৰ 40 নম্বৰৰ কুৱেশ্যন আহিব আৰু 20 নম্বৰৰ প্ৰজেক্ট, চ' মিলাই 100 নম্বৰৰ পৰীক্ষা হ'ব। চ' এতিয়া ফাৰ্ষ্ট ইয়াৰত তোমালোকে এই 40 আৰু 40 মুঠ 80 নম্বৰৰ থিয়ৰিত কোন কুৱেশ্যনবিলাক পঢ়ি যাবা যিবিলাকৰ পৰা তোমালোকৰ কুৱেশ্যন প্ৰায় কমন থাকে আৰু এইবিলাক পঢ়িলে তোমালোকৰ পৰীক্ষাত এটা ভাল স্ক'ৰ হ'ব। ডেফিনেটলি আজিৰ এই ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনালে হ'ল। ডেফিনেটলি তোমালোকৰ চবৰে ডাউটখিনি ক্লিয়াৰ কৰি দিয়া হ'ব কমেণ্ট ৰিপ্লাই কৰি। তাৰ লগতে তোমালোকে যদি ছেকেণ্ড ইয়াৰত ভালকৈ পঢ়িব বিচাৰা, যে ছাৰ ফাৰ্ষ্ট ইয়াৰত যি পঢ়িলোঁ এতিয়া ছেকেণ্ড ইয়াৰত আমি ভালকৈ পঢ়িম। চ' ছেকেণ্ড ইয়াৰত আমি আমাৰ ক্লাছফিক্স ব'ৰ্ড এক্সাম ইউটিউব চেনেলত তোমালোকৰ ইকনমিক্স, এডুকেশ্যন, পলিটিকেল ছায়েন্স, ইংলিছ, আৰ্টছ আৰু ছায়েন্সৰ গোটেইখিনি ছাবজেক্ট আমি ক্লিয়াৰ কৰি দিম। চ' ডেফিনেটলি সেই ক্লাছেছবিলাক পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা। তাৰ লগতে তোমালোকে যদি নোটছ বিচৰা আৰু ডেডিকেটেড ক্লাছ বিচৰা তেনে ক্ষেত্ৰত আমাৰ যিটো এপ আছে ক্লাছফিক্স একাডেমি, সেই এপটো ইনষ্টল কৰি ল'বা। তাতে আমি অলৰেডি এটা কোৰ্চ লঞ্চ কৰিছোঁ যিটো হৈছে বিদ্যাসাগৰ বেচ। চ' সেই বিদ্যাসাগৰ বেচটো তোমালোকে জইন হ'ব পাৰা। বেচৰ ফি আছে 1999 টকা ফৰ কমপ্লিট ইয়েৰ। এইটো অফাৰ প্ৰাইজত এতিয়া চলি আছে 999 টকা। চ' অফাৰ প্ৰাইজত তোমালোকে জইন হৈ ল'বা। 999 টকাত 4টা ছাবজেক্ট খুব ধুনীয়াকৈ কভাৰ কৰিব পাৰিবা। ইংলিছ, ইকনমিক্স, পলিটিকেল ছায়েন্স আৰু এডুকেশ্যন ক্লাছেছ পাবা, লগতে নোটছ পাবা, টেষ্ট পাবা, গোটেইখিনি ইয়াতে কমপ্লিট থাকিব। চ' ডেডিকেটেড প্ৰিপাৰেশ্যন চলাবলৈ আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো বহুত বেছি ভাল কৰিবলৈ ডেফিনেটলি ক্লাছফিক্স মোবাইল এপ্লিকেশ্যনটো ইনষ্টল কৰি ৰাখিবা আৰু বেটছটো জইন কৰিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা ৰেগুলাৰ ক্লাছেছবিলাক পাবলৈ ফ্ৰী অফ কষ্ট। চ' আমি মূল টপিকলৈকে আগবাঢ়িছোঁ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক কি যিবিলাক তোমালোকে প্ৰিপেয়াৰ কৰি যাবা ইকনমিক্স পৰীক্ষাৰ বাবে, ঠিক আছে। চ' প্ৰথমে আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰা চাম। চ' ইন্ট্ৰডাকশ্যন টু ইকনমিক্সৰ পৰা তোমালোকৰ কুৱেশ্যন আহে। চ' প্ৰথমে হোৱাট ইজ ইকনমিক্স, অৰ্থবিজ্ঞান কি হয় এই ডেফিনেশ্যনটো তোমালোকে পঢ়ি যাবা। তাৰপিছত অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে চাবা। আৰু ইয়াতে অৰ্থবিজ্ঞান কি হয় এইটো পঢ়াৰ লগে লগে তোমালোকে ডেফিনেশ্যন পঢ়িবা ইকনমিক্সৰ, যে কোনজন অৰ্থবিজ্ঞানীয়ে অৰ্থনীতিৰ ডেফিনেশ্যন কেনেকৈ দিছে। চ' এডাম স্মিথে কি ডেফিনেশ্যন দিছে, আলফ্ৰেড মাৰ্শ্বেলে কি ডেফিনেশ্যন দিছে। চ' এই গোটেইখিনি চাবা। ক্লাছ 10ৰ কিতাপত তোমালোকৰ আছে, এবাৰ ক্লাছ 10ৰ কিতাপখন উলিয়াই লৈ কিনে খুব ধুনীয়াকৈ চাই যাবা, ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহে, ঠিক আছে। চ' ফাদাৰ অফ ইকনমিক্স বুলি কাক কোৱা হয় সেইটো তোমালোকে পঢ়িবা। ফাদাৰ অফ মডাৰ্ণ ইকনমিক্স বুলি কাক কোৱা হয় সেইটো তোমালোকে পঢ়ি যাবা, ঠিক আছে। অলৰাইট, তাৰপিছত অভাৱ কি হয়, স্ক্ৰেচিটি কি হয় সেইটো তোমালোকে পঢ়িবা। সুযোগ ব্যয় অৰ্থাৎ অপৰচুনিটি কষ্ট কি হয়, এইটো বহুত ভেৰি ইম্পৰ্টেণ্ট এটা টপিক। চ' এইটো তোমালোকে পঢ়ি যাবা, এইটো কুৱেশ্যন প্ৰায় আহে। উপযোগিতা কি হয়, ইউটিলিটি কি হয়, হোৱাট ইজ ইউটিলিটি, উপযোগিতা কি, ইয়াৰ ওপৰত কুৱেশ্যন থাকিব। তাৰপিছত ডিফাইন ৱেল্থ, সম্পদ কি হয়, অ'কে। আৰু আডাম স্মিথে সম্পদৰ কি সংজ্ঞা দিছে সেই গোটেইখিনি পঢ়িব লাগিব। তাৰপিছত ক্ষুদ্ৰ অৰ্থনীতি কি হয়, মাইক্ৰ' ইকনমিক্স কি হয়, মেক্ৰ' ইকনমিক্স কি হয়, এইটো ক্ষুদ্ৰ অৰ্থনীতি বুলি কয়। মাইক্ৰ' ইকনমিক্স ব্যষ্টিবাদী অৰ্থবিজ্ঞান কি হয়, ঠিক আছে। চ' তোমালোকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কি হয়, সমষ্টিবাদী অৰ্থবিজ্ঞান কি হয়, ব্যষ্টিবাদী অৰ্থবিজ্ঞান, সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য কি হয়, এইকেইটা টপিক তোমালোকে পঢ়িবা, ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হোৱাট আৰ দ্য বেচিক ইকনমিক এক্টিভিটিজ, অৰ্থবিজ্ঞানৰ মূল কাৰ্যবিলাক কি বা মৌলিক অৰ্থনৈতিক কাৰ্যবিলাক কি চ' ইয়াৰ ওপৰত কুৱেশ্যন আহে, ভেৰি ইম্পৰ্টেণ্ট টপিক, এইটো কুৱেশ্যন তোমালোকে পঢ়িবা। তাৰপিছত হোৱাট ইজ ইকনমিক প্ৰব্লেম, ইকনমিক প্ৰব্লেমবিলাক কি, অৰ্থনৈতিক সমস্যাবিলাক কি, এইটো ফাৰ্ষ্ট ইয়াৰৰ কিতাপত বহুত ধুনীয়াকৈ দিয়া আছে। চ' এইটো পঢ়িবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। মই যিবিলাক VVI বুলি ক'ম সেইকেইটাতো তোমালোকে এটলিষ্ট পঢ়ি যাবাই, ঠিক আছে। অলৰাইট, দেন এক্সপ্লেইন দ্য মিনিং অফ ৰিচোৰ্চ, সম্পদৰ অৰ্থ কি এইটো পঢ়িবা, পৰীক্ষাত আহে। সম্পদ কেই প্ৰকাৰৰ, ঠিক আছে, এই গোটেইখিনি পঢ়িবা। তাৰপিছত হোৱাট ইজ চইচ ইন ইকনমিক্স, ইকনমিক্সত চইচ কি হয়, পচন্দৰ যিটো সমস্যা, অৰ্থনীতিক পচন্দ কি সেইটো পঢ়িব লাগিব, ঠিক আছে, সেই কুৱেশ্যনটো পঢ়িবা। চ' হোৱাট ইজ ইকনমিক গ্ৰ'থ, অৰ্থনৈতিক বৃদ্ধি কি,
তাৰপিছত হোৱাট ইজ ইকনমিক গুডছ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। হোৱাট ইজ ইকনমিক গুডছ এইটো পঢ়িব লাগিব। অৰ্থনৈতিক বস্তু বুলিলে কি বুজা? হোৱাট আৰ ফ্ৰী গুডছ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ফ্ৰী গুডছ অৰ্থাৎ মুক্ত বস্তু বুলিলে কি বুজা? ইয়াৰ ওপৰত কুৱেশ্যন আহে পৰীক্ষাত, এইটো পঢ়িবা। হোৱাট আৰ কেপিটেল গুডছ, অ'কে, পুঁজি বস্তু কি, ঠিক আছে। আৰু এই কুৱেশ্যনবিলাকৰ যদি আনচাৰ তোমালোকৰ লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত মোক জনাবা। যদি মই 30টা কমেণ্ট পাই যাওঁ যে 30জন ষ্টুডেণ্টে আনচাৰটো বিচাৰে, দেন ডেফিনেটলি ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাই আনচাৰখিনিও তোমালোকক দি দিম। পৰীক্ষা আহি পাইছে যদিও সোনকালে মই ট্ৰাই কৰিম। চ' সোনকালে তোমালোকে 30টামান কমেণ্ট কৰি দিবা কাক কাক লাগে, অ'কে। আৰু ক'ৰ পৰা তোমালোকে ভিডিঅ'টো চাই আছা সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ডেফিনেটলি জনাবা, ঠিক আছে। চ' হোৱাট আৰ কনজিউমাৰ গুডছ এইটো তোমালোকে পঢ়িবা। হোৱাট আৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, অ'কে। ফেক্টৰ্ছ অফ প্ৰডাকশ্যন উৎপাদনৰ আহিলা, যেনেকৈ লেণ্ড, লেবৰ, কেপিটেল, অৰ্গেনাইজেশ্যন, এইকেইটা হৈছে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। এইকেইটা তোমালোকে পঢ়িব লাগিব, ঠিক আছে। হোৱাট ইজ ইম্পৰ্টেণ্ট অফ ইকনমিক্স, অৰ্থনীতি কিয় গুৰুত্বপূৰ্ণ। আৰু স্ক'প অফ ইকনমিক্স, অৰ্থনীতি বিজ্ঞানৰ বা অৰ্থনীতিৰ পৰিসৰ কি, ঠিক আছে। চ' এইকেইটা 20টা কুৱেশ্যন তোমালোকে ইন্ট্ৰডাকশ্যনৰ পৰা পঢ়িবা। দেন চেণ্ট্ৰেল প্ৰব্লেমৰ পৰা কুৱেশ্যন পঢ়িব লাগিব। হোৱাট আৰ দ্য চেণ্ট্ৰেল প্ৰব্লেম অফ ইকনমিক্স, এটা অৰ্থনীতিৰ মুখ্য সমস্যাবোৰ কি কি, যেনেকৈ মানুহৰ চাহিদা অসীম, চাহিদা পূৰণ কৰাৰ আহিলাসমূহ সীমিত, আৰু সীমিত আহিলাৰে যেতিয়া মানুহৰ চাহিদা পূৰণ কৰিব যায় তেতিয়া প্ৰব্লেম অফ চইচ আহে। চ' এই যিবিলাক সমস্যা এইটো পঢ়িব লাগিব। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বৰ্ড কুৱেশ্যনৰ বাবে তোমালোকে পঢ়িবা। হোৱাট ইজ চেণ্ট্ৰেল প্ৰব্লেম, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো পঢ়িবা। এক্সপ্লেইন দ্য প্ৰব্লেমছ, হোৱাট টু প্ৰডিউচ, হাউ টু প্ৰডিউচ এণ্ড ফৰ হোম টু প্ৰডিউচ, অ'কে। চ' এতিয়া যেতিয়া প্ৰব্লেম অফ চইচ আহে তেতিয়া আমি হোৱাট টু প্ৰডিউচ, কি প্ৰডিউচ কৰিম, হাউ টু প্ৰডিউচ, কেনেকৈ প্ৰডিউচ কৰিম, কেপিটেল ইণ্টেনচিভ মেথড ল'ম নে লেবৰ ইণ্টেনচিভ মেথড ল'ম, অ'কে। চ' এইবিলাক তোমালোকে আই থিংক পঢ়িছা, তথাপি মই কৈছোঁ যদি তোমালোকক যদি লাগে ডিটেইলছত মোক কমেণ্ট কৰিবা, মই পঢ়াই দিম, ঠিক আছে। ফৰ হোম টু প্ৰডিউচ, কাৰ বাবে প্ৰডিউচ কৰিম এইখিনি মই জানিব লাগিব, ঠিক আছে। হোৱাট ইজ ৰিচোৰ্চ এলোকেশ্যন, এইটো পঢ়িব লাগিব। সম্পদৰ আবণ্টন কি, অৰ্থনৈতিক পৰিকল্পনা কি হয়, অৰ্থনৈতিক প্ৰণালী কি হয়, পুঁজিবাদী অৰ্থবিজ্ঞান কি, সমাজবাদী অৰ্থবিজ্ঞান কি, মিশ্ৰ অৰ্থনীতি কি, মিশ্ৰ অৰ্থনীতিৰ উদাহৰণ দিয়া, যেনেকৈ ভাৰতৰ অৰ্থবিজ্ঞানটো মিশ্ৰ অৰ্থনীতিৰ এটা উদাহৰণ, ঠিক আছে। তাৰপিছত অৰ্থনৈতিক দক্ষতা কি, কল্যাণ মানে কি, অৰ্থনৈতিক কল্যাণ মানে কি, হোৱাট ইজ ৱেলফেয়াৰ ইন ইকনমিক্স, ঠিক আছে। তাৰপিছত সম্পদৰ অভাৱ কি, তাৰপিছত বেকাৰত্ব সমস্যাৰ ব্যাখ্যা কৰা, মানে আনএমপ্লয়মেণ্ট মানে কি, ইকনমিক্সত আনএমপ্লয়মেণ্ট বুলিলে কি বুজা, ঠিক আছে। হোৱাট ইজ ইকনমিক ডেভেলপমেণ্ট, অৰ্থনৈতিক উন্নয়ন মানে কি, হোৱাট ইজ ইকনমিক ইনইকুৱেলিটি এইটো পঢ়িব লাগিব, অ'কে। হাউ কেন ইকনমিক প্ৰব্লেম কেন বি ছল্ভ, অৰ্থবিজ্ঞানৰ সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি। হোৱাট ইজ দ্য ৰোল অফ গভৰ্ণমেণ্ট ইন দ্য প্ৰব্লেম ছলভিং, হোৱাট ইজ দ্য ৰোল অফ গভৰ্ণমেণ্ট ইন ছলভিং দ্য ইকনমিক প্ৰব্লেমছ, অ'কে, এইটো পঢ়িব লাগিব। দেন প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ, ইয়াৰ পৰা 20টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কি হয় সেইটো মই বুজাই দিছোঁ। যে প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ কি, হোৱাট ইজ PPC, এনেকৈ পৰীক্ষাত কুৱেশ্যন আহিব। উৎপাদন সম্ভাৱনীয়তা ৰেখা কি, ঠিক আছে। চ' ইয়াৰ আনচাৰটো তোমালোকে কৰিব লাগিব। হোৱাট ডাজ PPC শ্ব', PPCয়ে কি দেখুৱায় আমাক। ৱাই ডাজ PPC শ্লোপ ডাউনৱাৰ্ডছ, PPC কাৰ্ভটো কিয় নিম্নগামী, অ'কে, কিয় তললৈ ঢালযুক্ত, অ'কে, এইবিলাক পঢ়িব লাগিব। হোৱাট ইজ অপৰচুনিটি কষ্ট, অপৰচুনিটি কষ্ট কি, অ'কে, বা প্ৰডাকশ্যন ইন PPC, প্ৰডাকশ্যন পচিবিলিটিত। দেন হোৱাট ইজ ইফেক্টিভ প্ৰডাকশ্যন, মানে ইফিচিয়েণ্ট প্ৰডাকশ্যন। হোৱাট ইজ ইনইফিচিয়েণ্ট প্ৰডাকশ্যন, অদক্ষ উৎপাদন মানে কি। হোৱাট ইজ আনআল্টাৰেবল কম্বিনেশ্যন, অসম্ভৱ সংযোজন কি, অ'কে। হোৱাট কজেছ শ্বিফ্ট দ্য PPC, PPC কিয় শ্বিফ্ট হয়, PPC ৰাইটত কিয় শ্বিফ্ট হয়, লেফ্টত কিয় শ্বিফ্ট হয়, তাৰ কাৰণ কি, সেইখিনি তোমালোকে পঢ়িব লাগিব। হোৱাট ইজ ইকনমিক গ্ৰ'থ ইন PPC, হোৱাট ইজ দ্য এজাম্পশ্যন অফ PPC, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, অ'কে। এজাম্পশ্যনবিলাক পঢ়িব লাগিব PPCৰ, অ'কে। সীমান্ত সুযোগ ব্যয় কি, হোৱাট ইজ মাৰ্জিনেল অপৰচুনিটি কষ্ট, মানে সীমান্তটো নহয়, এইটো প্ৰান্তিক সুযোগ ব্যয় কি বুলি তোমালোকে এছামিছ মিডিয়ামত পাইছা। প্ৰান্তিক সুযোগ ব্যয় কি। হোৱাট ইজ ফুল এমপ্লয়মেণ্ট, সম্পূৰ্ণ নিযুক্তি কি। হোৱাট ইজ আণ্ডাৰ ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ, সম্পদৰ অপব্যৱহাৰ কি, মানে আণ্ডাৰ ইউটিলাইজ, যিমান প্ৰডাকশ্যন কৰিব লাগে সেইখিনি হোৱা নাই, অ'কে। কনষ্টেণ্ট অপৰচুনিটি কষ্ট, অ'কে, কনষ্টেণ্ট অপৰচুনিটি কষ্ট পঢ়িব লাগিব। হোৱাট ইজ দ্য ইনক্ৰিজিং অপৰচুনিটি কষ্ট, ইনক্ৰিজিং অপৰচুনিটি কষ্ট মানে তোমালোকৰ বৃদ্ধি হোৱা সুযোগ ব্যয়, ঠিক আছে। মানে সুযোগ ব্যয় ধাৰণাৰ পৰা তোমালোকে এটা কুৱেশ্যন পাবা, ঠিক আছে। ড্ৰ PPC কাৰ্ভ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এটা PPC কাৰ্ভ কেনেকৈ ড্ৰ কৰিব লাগে, PPC কাৰ্ভটো কিয় শ্বিফ্ট হয়, ইয়াৰ ওপৰত কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব, এইখিনি পঢ়ি যাবা। ডিমাণ্ডৰ পৰা কুৱেশ্যন আহিব। হোৱাট ইজ ডিমাণ্ড, হোৱাট ইজ ডিমাণ্ড ল, চাহিদাৰ নিয়ম কি বা চাহিদা বিধি কি, সেইটো তোমালোকে পঢ়ি যাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হোৱাট আৰ দ্য ডিটাৰমাইনছ অফ ডিমাণ্ড, ডিমাণ্ডৰ মূল কাৰণসমূহ কি বা নিৰ্ধাৰকসমূহ কি কিহৰ বাবে ডিমাণ্ড মানে বাঢ়ে বা কমে। হোৱাট ইজ ডিমাণ্ড শ্বিডিউল, ডিমাণ্ড সূচক বা ডিমাণ্ড মানে চাহিদাৰ
তালিকাটো কি? হোৱাট ইজ ডিমাণ্ড কাৰ্ভ? ডিমাণ্ড ৰেখা কি? ঠিক আছে, ডিমাণ্ড ৰেখা কিয় বক্ৰ ৰেখা হয়? ঠিক আছে, ডিমাণ্ড কাৰ্ভটো কিয় হোৱাট ইজ ডিমাণ্ড কাৰ্ভ? ডিমাণ্ড চাহিদা কি, মানে ডিমাণ্ড বক্ৰ ৰেখাটো কি? হোৱাট ডাজ ডিমাণ্ড কাৰ্ভ শ্লোপ ডাউনৱাৰ্ড? ডিমাণ্ড কাৰ্ভটো কিয় ডাউনৱাৰ্ড শ্লোপ হয়? ডিমাণ্ড কাৰ্ভ বেছিকেলি ষ্ট্ৰেইট লাইন থাকে, ডাউনৱাৰ্ড শ্লোপ কিয় হয় এইটো সুধিছে। অ'কে, তাৰপিছত হোৱাট ইজ ইণ্ডিভিজুৱেল ডিমাণ্ড? ব্যক্তিগত ডিমাণ্ড কি, বজাৰ ডিমাণ্ড কি, মানে ব্যক্তিগত চাহিদা বজাৰ চাহিদা কি, ইয়াৰ ওপৰত কুৱেশ্যন আহিব, শ্বৰ্ট কুৱেশ্যন পঢ়িবা। আৰু ব্যক্তিগত চাহিদাৰ পৰা কেনেকৈ বজাৰ চাহিদাটো ডিটাৰমাইন কৰা হয় সেইটো তোমালোকে পঢ়িবা। অ'কে, চাহিদাৰ সংকোচন, হোৱাট ইজ দ্য কণ্ট্ৰাকশ্যন অফ ডিমাণ্ড? অ'কে, হোৱাট ইজ ইনক্ৰিজ ডিমাণ্ড? ডিমাণ্ড কেতিয়া ইনক্ৰিজ হয়? ডিমাণ্ডৰ লগত প্ৰাইজৰ কি ৰিলেশ্যন আছে? অ'কে, ডিমাণ্ডৰ লগত প্ৰাইজৰ কি ৰিলেশ্যন আছে? প্ৰাইজ কমিলে ডিমাণ্ডটো বাঢ়ে, প্ৰাইজ বাঢ়িলে ডিমাণ্ড কমে। চ' এটা ইনভাৰ্ছ ৰিলেশ্যন আছে, সেই ৰিলেশ্যনটো তোমালোকে পঢ়িবা। হোৱাট ইজ ইলাষ্টিচিটি অফ ডিমাণ্ড? মানে কিমান দাম কমিলে কিমান চাহিদা বাঢ়ে, কিমান চাহিদা মানে দাম বাঢ়িলে কিমান চাহিদা কমে, ইয়াৰ ওপৰত যিটো মানে ৰিলেশ্যন, এইটো ইলাষ্টিচিটি অফ ডিমাণ্ড বুলি কোৱা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। হোৱাট আৰ দ্য টাইপছ অফ ইলাষ্টিচিটি অফ ডিমাণ্ড? অ'কে, পাৰফেক্ট ইলাষ্টিচিটি মানে কি? অ'কে, পাৰফেক্ট ইনইলাষ্টিক ডিমাণ্ড মানে কি? হোৱাট ইজ ইউনিটাৰী ইলাষ্টিক ডিমাণ্ড? মানে অলৱেজ ছেম থাকে সেইটো। দ্য প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড, হোৱাট ইজ প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড? মানে দামৰ স্থিতিস্থাপকতা বুলিলে কি বুজা? হোৱাট আৰ দ্য এক্সেপশ্যনছ অফ ল অফ ডিমাণ্ড? ল অফ ডিমাণ্ডৰ কি কি ব্যতিক্ৰম আছে? ড্ৰ ডিমাণ্ড কাৰ্ভ, ডিমাণ্ড কাৰ্ভ এটা বনাব লাগিব, তাতে তোমালোকে টেবল এটা বনাব লাগিব, টেবল বনাই কিনে ডিমাণ্ড কাৰ্ভ এটা ড্ৰ কৰা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, বৰ্ড কুৱেশ্যনত আহিব পাৰে। যদি তোমালোকৰ অসুবিধা আছে কমেণ্ট কৰিবা, মই বুজাই দিম। এতিয়া ষ্টেটিষ্টিক্সৰ পৰা তোমালোকে কি কি চাবা? চ' ষ্টেটিষ্টিক্সৰ পৰা তোমালোকৰ হোৱাট ইজ ষ্টেটিষ্টিক্স চাবা, পৰিসংখ্যা কি হয়, ইয়াৰ ডেফিনেশ্যনখিনি চাবা। অ'কে, ডাটা কি হয়, ডাটা কেনেকৈ কালেকশ্যন কৰিব পাৰি সেইখিনি তোমালোকে চাবা। অ'কে, ডিফাইন ষ্টেটিষ্টিক্স ইন প্লুৰেল চেঞ্চ, এইবিলাক তোমালোকৰ আহিব পাৰে কুৱেশ্যন। ডিফাইন ষ্টেটিষ্টিক্স ইন ছিংগুলাৰ চেঞ্চ, হোৱাট ইজ দ্য ফাংচন অফ ষ্টেটিষ্টিক্স? পৰিসংখ্যা বিজ্ঞানৰ কাৰ্যবোৰ কি কি, লিমিটেশ্যন মানে সীমাবদ্ধতা কি কি, তথ্যৰ উৎসসমূহ কি কি, আমি কি কি চ'ৰ্চৰ পৰা তথ্য পাব পাৰোঁ, হোৱাট ইজ প্ৰাইমেৰী ডাটা, হোৱাট ইজ ছেকেণ্ডেৰী ডাটা, প্ৰাথমিক তথ্য কি, গৌণ তথ্য কি, এইবিলাক তোমালোকে ষ্টেটিষ্টিক্স পেপাৰৰ পৰা চাবা। হোৱাট ইজ চেঞ্চাছ মেথড? অ'কে, গণনা পদ্ধতি কি, নমুনা পদ্ধতি কি, হোৱাট ইজ চেম্পলিং মেথড? অ'কে, তথ্যৰ শ্ৰেণী বিভাজন কি, সেইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। হোৱাট ইজ টেবুলেশ্যন? তালিকাকৰণ কি, টেবুলেশ্যন বা তালিকাকৰণ কি? হোৱাট ইজ দ্য ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন? অ'কে, সেইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। পৰিসংখ্যা বিজ্ঞানৰ তালিকা কি? চ' পৰিসংখ্যাগত তালিকা কি, তালিকাৰ প্ৰকাৰসমূহ কি কি, কি কি প্ৰকাৰৰ তালিকা হ'ব পাৰে? ঠিক আছে, তাৰপিছত তথ্যৰ চিত্ৰগত উপস্থাপন, যেনেকৈ আমি তালিকাৰ পৰা কি কৰিব পাৰোঁ, বাৰ গ্ৰাফ বনাব পাৰোঁ, পাই চাৰ্ট বনাব পাৰোঁ, হয় না? চ' এইবিলাক। চ' বাৰ গ্ৰাফ কি হয়, পাই চাৰ্ট কি হয়, গড় কি, গড় ডেফিনেশ্যনটো পঢ়িবা, লগতে গড় কেনেকৈ ওলায় সেইটো পঢ়িবা। তাৰপিছত মাধ্য কি, মাধ্যমা বা বহুলোক কি, বহুলোকৰ ডেফিনেশ্যন, বহুলোক কেনেকৈ ওলায় এইকেইটা তোমালোকে পঢ়িবা। চ' গড়, মাধ্যমা, বহুলোক এইবিলাক কুৱেশ্যন কভাৰ কৰিব লাগিব। যদি এই কুৱেশ্যনবিলাকৰ বা এইবিলাক মানে তোমালোকে কুৱেশ্যন পৰীক্ষাত আহিলে 10 মাৰ্কছকৈ থাকে। চ' তোমালোকে যদি এতিয়ালৈকে পঢ়া নাই, যদি ডিটেইলছত বুজাই দিব লাগে, ছাৰ গড় কেনেকৈ ওলায় অলপ বুজাই দিয়ক, ফৰ্মুলাকেইটা, মাধ্য কেনেকৈ ওলায়, মিডিয়ান মানে মিন মিডিয়ান মড, তিনিটাৰে যদি লাগে তোমালোকৰ ফৰ্মুলাকেইটা বুজি ল'ব লাগে, কমেণ্ট ছেকশ্যনত জনাবা, ডেফিনেটলি মই তোমালোকক ক্লিয়াৰ কৰি দিম। ঠিক আছে, চ' ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই, ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা মই তোমালোকক কৈছোঁ। এটলিষ্ট তোমালোকে এইকেইটা কুৱেশ্যন খুব ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি যাবা, পৰীক্ষাত ডেফিনেটলি কমন থাকিব। অলৰাইট, চ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, টেক কেয়াৰ। আৰু ডেডিকেটেড ছেকেণ্ড ইয়াৰত যদি প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছা, এপটো ইনষ্টল কৰি কোৰ্চটো জইন কৰি ল'বা, বা আমাৰ স্ক্ৰীণত দিয়া যিটো নম্বৰ আছে ইয়াতে হোৱাটছএপ কৰিবা, মই ডেফিনেটলি তোমালোকক গাইড কৰি দিম। ঠিক আছে, চ' এনে বেটছৰ ফি 1999 টকা আছে, বৰ্তমান অফাৰ প্ৰাইজত 999 টকা আছে। ইয়াতকৈও যদি কম প্ৰাইজত লাগে, ডিছকাউণ্ট লাগে এডিশ্যনেল, মোক হোৱাটছএপ কৰিবা, মই ডেফিনেটলি ডিছকাউণ্ট কৰাই দিব পাৰিম আৰু জইন কৰাই দিম। ঠিক আছে, বাই বাই, টেক কেয়াৰ। নেক্সট লগ পাম ছেকেণ্ড ইয়াৰত, ভালকৈ আমি ক্লাছ কৰিম ইকনমিক্সৰ। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা। বাই বাই, টেক কেয়াৰ।